মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মোৰ নাম অন্তৰা বেনাৰ্জী। আজি আমি বৃত্তৰ অনুশীলনী 10.2 আমি আৰম্ভ কৰিছিলোঁ ইতিমধ্যে। 10.2 কুৱেশ্যন নম্বৰ 4 লৈকে আমাৰ হৈছে। আজি তাৰ পৰৱৰ্তীখিনি মানে কুৱেশ্যন নম্বৰ 5 পৰা আমি আৰম্ভ কৰোঁ আহা। So question number 5, প্ৰমাণ কৰা যে বৃত্তৰ স্পৰ্শকৰ স্পৰ্শবিন্দু টনা লম্বডাল কেন্দ্ৰৰ মাজেৰে যায়। মানে স্পৰ্শবিন্দু টনা লম্বডাল কেন্দ্ৰৰ মাজেৰে যায়। এইটো এটা সঁচা কথা, যোনটো আমি উপপাদ্য 10.1ত পাইছোৱে যে স্পৰ্শকৰ ওপৰত টনা লম্বটো কি হয় আচলতে ব্যাসাৰ্ধ, আৰু ব্যাসাৰ্ধ কেন্দ্ৰৰ মাজেৰে যাবই। সো কিন্তু এইটো আমি এতিয়া উল্টাকে দিছে, এইটো কৈছে যে লম্ব হয় দেখাব লাগে কেন্দ্ৰৰ মাজেৰে যায়, ঠিক আছে। সো আমি এইটো এতিয়া প্ৰমাণ কৰো আহা। সো তাৰ কাৰণে আমি কি কৰিম, প্ৰথমতে আমি এটা বৃত্ত ড্ৰ কৰি লওঁ। সো আমি প্ৰথমতে এটা বৃত্ত ড্ৰ কৰিলো। নেক্সট আমি কি কৰিম, ইয়াৰ এটা স্পৰ্শক টানিম। সো এইটো হ'ল আমাৰ বৃত্তটোৰ ওপৰত থকা এডাল স্পৰ্শক, বৃত্তটোৰ ওপৰত থকা এডাল স্পৰ্শক। নেক্সট কেন্দ্ৰৰ পৰা, এইটো ধৰা কেন্দ্ৰৰ পৰা আমি এডাল লম্ব টানিলো স্পৰ্শকৰ স্পৰ্শবিন্দুত, ঠিক আছে। আমাক দেখাব লাগে যে এইটো হ'ল, এইটো কি হয়, এইটো কেন্দ্ৰৰ মাজেৰে যায়, আৰু আমি এনেকুৱা এটা ৰেখা টানিলো হ'ল। সো এতিয়া আমি লিখো আহা। ধৰি লোৱা অকেন্দ্ৰীয় বৃত্তৰ এনেকে XY এডাল স্পৰ্শক আৰু স্পৰ্শবিন্দু হ'ল P, ঠিক আছে। আমাক দেখাব লাগে কি যে OP পাৰপেণ্ডিকুলাৰ XY এইটো দিয়া আছে। আমাক কি দেখাব লাগে, আমাক দেখাব লাগে OP ৰেখাডাল কেন্দ্ৰৰ মাজেৰে গৈছে। এতিয়া এইটো প্ৰমাণ কৰিবলৈ আমি ইয়াৰ সবিৰোধিতা কৰি এইটো প্ৰমাণ কৰিম। সবিৰোধিতা মানে যেতিয়া আমি বহুপদ কৰিছিলো, কেনেকে মানে আমি ধৰি ল'ম যে এইটো কেন্দ্ৰৰ মাজেৰে যোৱা নাই, পিছত আমি কি দেখাম যে আমি যেতিয়া ধৰি ললো সেই ধৰাটো আমাৰ ভুল, ঠিক আছে। তাৰ মানে কেন্দ্ৰৰ মাজেৰে যাবই লাগিব, ঠিক আছে নে। তো আমি ইয়াতে আৰু এটা ৰেখা ললো MP, যোনটো কি হ'ব, যোনটো 90 ডিগ্ৰী বুলি আমি ধৰিম, ঠিক আছে। সো আমি লিখি লওঁ অকেন্দ্ৰীয় বৃত্তৰ XY বা XPY এডাল স্পৰ্শক, ঠিক আছে। স্পৰ্শবিন্দু Oত ইয়াতে প্ৰমাণ কৰা যে বৃত্তৰ স্পৰ্শকৰ স্পৰ্শবিন্দু টনা লম্ব। সো স্পৰ্শবিন্দু Pত এইটো নিলিখিলেও হ'ব বাৰু। স্পৰ্শবিন্দু P হৈছে। নেক্সট কি দিয়া আছে, OP পাৰপেণ্ডিকুলাৰ XY, ঠিক আছে। আমাক কি প্ৰমাণ কৰিব লাগে, প্ৰমাণ কৰিব লাগে যে OP কেন্দ্ৰৰ মাজেৰে যায়। হল, ইয়াতে আমি অংকন কৰিলো। আমি কি অংকন কৰিলো, আমি ইয়াতে অংকন এটা কৰিলো, সেইটো হ'ল OM পাৰপেণ্ডিকুলাৰ XY বুলি আমি অংকন কৰি লওঁ। সো OM পাৰপেণ্ডিকুলাৰ XY সেইটো আমাৰ অংকন কৰা হ'ল। সো যদি OM পাৰপেণ্ডিকুলাৰ XY হয় তেনেহলে MPY কি হ'ব, therefore angle MPY equals to 90 ডিগ্ৰী হ'ব। এইটো 1 নম্বৰ দি থওঁ, ঠিক আছে। আকৌ আমি কি লিখিব পাৰো, আকৌ এংগল A কোনটো চোৱা এতিয়া,
OPY 90 নহব জানো OPY 90 হব সো আমি কি লিখিব পাৰো আকৌ angle OPY equals to 90 degree এটো আমি উপপাদ্য মতে পাও সো 1 আৰু 2 ৰ পৰা 1 আৰু 2 ৰ পৰা 1 আৰু 2 ৰ পৰা আমি কি দেখা পাইছো 1 আৰু 2 ৰ পৰা আমি দেখা পাইছো angle MPY equals to angle OPY MPY equals to angle OPY কিন্তু এটো সম্ভৱ জানো চোৱাচোন এটো সম্ভৱ হ'ব জানো MPY আৰু OPY সম্ভৱ হ'ব আমি ইয়াতে দেখা পাইছো যে MPY কোনটো OPY কোনতকে সৰু কিন্তু এটো সম্ভৱ নহয় আৰু এই যে এটো নহল এটোৰ কাৰণটো কি এটো সম্ভৱ নহয় তাৰ কাৰণটো কি কাৰণটো হল OP আৰু MP এই দুটা বেলেগ ৰেখাখণ্ড হ'ব নোৱাৰে ঠিক আছে এটো সম্ভৱ নহয় আৰু যেহেতু এটো সম্ভৱ নহয় হে কাৰণে আমি কি কৰিব পাৰো আমি ক'ব পাৰো হে OP আৰু MP দুডাল বেলেগ ৰেখাখণ্ড হ'ব নোৱাৰে ঠিক আছে দুডাল বেলেগ ৰেখাখণ্ড হ'ব নোৱাৰে সো ইয়াৰ পৰা আমি কি ক'ব পাৰিলো যেহেতু MP আৰু OP দুডাল বেলেগ ৰেখাখণ্ড হ'ব নোৱাৰে সো আমি কি ক'ব পাৰিলো যেহেতু আমি খিনি চোৱা যেহেতু আমি পালো MP আৰু OP এই দুডাল সেম ৰেখাখণ্ড হেতু কাৰণে আমি কি ক'ব পাৰো OP কেন্দ্ৰৰ মাজেৰে যায় সো আমি কি কৰো অৰ্থাৎ OP কেন্দ্ৰৰ মাজেৰে যায় হৈ গল ঠিক আছে নেক্সট চাও O কেন্দ্ৰৰ পৰা 5 সেন্টিমিটাৰ দূৰত্বত থকা এটা বিন্দু A ৰ পৰা স্পৰ্শক এডালৰ দৈৰ্ঘ্য 4 সেন্টিমিটাৰ বৃত্তটোৰ ব্যাসাৰ্ধ নিৰ্ণয় কৰা সো আকৌ আমি কি কৰিব লাগিব আমি প্ৰথমতে বৃত্ত এটা ড্ৰ কৰি লওঁ সো ফাৰ্স্ট এটা বৃত্ত ড্ৰ কৰা নেক্সট কি কৈছে ইয়াৰ পৰা আমি নেক্সট কি কৰিম নেক্সট কৈছে O কেন্দ্ৰৰ পৰা 5 সেন্টিমিটাৰ দূৰত্বত থকা বিন্দু এটা ধৰা এই বিন্দুটো এটো কেন্দ্ৰৰ পৰা 5 সেন্টিমিটাৰ দূৰত্বত এটা বিন্দু আছে ঠিক আছে 5 সেন্টিমিটাৰ দূৰত্বত এটা বিন্দু আছে বিন্দু A ৰ পৰা স্পৰ্শক ডালৰ দৈৰ্ঘ্য স্পৰ্শক মানে A ৰ পৰা আমি স্পৰ্শক টানিব লাগিব এই স্পৰ্শক ডালৰ দৈৰ্ঘ্য কিমান স্পৰ্শক ডালৰ দৈৰ্ঘ্য 4 সেন্টিমিটাৰ বৃত্তটোৰ ব্যাসাৰ্ধ নিৰ্ণয় কৰা মানে এটো ঠিক আছে সো এতিয়া আমি লিখি লও বৃত্তৰ কেন্দ্ৰ O বুলি ধৰিলো 5 সেন্টিমিটাৰ দূৰত্বত থকা বিন্দু A সো 5 সেন্টিমিটাৰ দূৰত্বত থকা বিন্দু হল A এৰ পৰা স্পৰ্শক ডালৰ দৈৰ্ঘ্য আমি B বুলি ধৰিলো স্পৰ্শক ডালৰ দৈৰ্ঘ্য হল 4 সেন্টিমিটাৰ এতিয়া আমাক কি উলিয়াব দিছে বৃত্তটোৰ ব্যাসাৰ্ধ মানে OB উলিয়াব দিছে ঠিক আছে সো আমি জানো OB perpendicular AB কিয় উপপাদ্য 10.1 মতে উপপাদ্য 10.1 মতে আমি কি পাইছো বৃত্তৰ স্পৰ্শকৰ স্পৰ্শবিন্দুত টনা ব্যাসাৰ্ধ লম্ব সো উপপাদ্য 10.1 মতে তাৰ পিছত কি হল এতিয়া চোৱা যেটো এটো লম্ব সো OAB এটা কি ত্ৰিভুজ OAB এটা সমকোণী ত্ৰিভুজ সো OAB সমকোণী ত্ৰিভুজত OAB সমকোণী ত্ৰিভুজৰ এতিয়া আমি পাইথাগোৰাছ উপপাদ্য ব্যৱহাৰ কৰিলে কি পাম OA square equals to AB square plus
OB স্কোয়াৰ আমাৰ ইয়াৰ পৰা কি লাগে আমাৰ ইয়াৰ পৰা লাগে OB so OB equals to root over OA square minus AB square so কি হ'ব এটো 5 square minus 4 square 5 square মানে 25 minus 16 কিমান হ'ব root over 9 9 ৰ বৰ্গমূল মানে 3 সেন্টিমিটাৰ সো বৃত্তটোৰ ব্যাসাৰ্ধ কিমান পালো therefore বৃত্তটোৰ ব্যাসাৰ্ধ হল 3 সেন্টিমিটাৰ বৃত্তটোৰ ব্যাসাৰ্ধ হল 3 সেন্টিমিটাৰ হৈ গল ঠিক আছে ইজি হয় না জানো নেক্সট কি আছে 5 সেন্টিমিটাৰ আৰু 3 সেন্টিমিটাৰ এটো 3 5 সেন্টিমিটাৰ আৰু 3 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ দুটা ঐককেন্দ্ৰিক বৃত্ত আছে ডাঙৰ বৃত্তৰ জিয়াডালে সৰু বৃত্তক স্পৰ্শ কৰে এনেকুৱা আমি উদাহৰণত কৰিছো নহয় জানো তো আমি প্ৰথমতে কি কৰিম আমি প্ৰথমতে ঐককেন্দ্ৰিক বৃত্ত আঁকিম ঐককেন্দ্ৰিক বৃত্তৰ এটা ডাঙৰ বৃত্ত তাৰে ভিতৰত এটো হল সৰু বৃত্তটো ঠিক আছে এতিয়া নেক্সট আমাক কি কৈছে আমাক কৈছে ডাঙৰ বৃত্তৰ জিয়াডালে সৰু বৃত্তক স্পৰ্শ কৰে ডাঙৰ বৃত্তৰ জিয়াডালে সৰু বৃত্তক স্পৰ্শ কৰে ঠিক আছে তো আমি কি কৰিম আমি ঐককেন্দ্ৰিক বৃত্তৰ এক কেন্দ্ৰৰ পৰা স্পৰ্শক ডালৰ ওপৰত তাল লম্ব টানি লওঁ হল এতিয়া আমি নাম দি দিওঁ O হল কেন্দ্ৰ AB হল ডাঙৰ বৃত্তৰ জিয়া যোনটোৱে সৰু বৃত্তক P বিন্দুত স্পৰ্শ কৰিছে এতিয়া আমাক কি নিৰ্ণয় কৰিব লাগে AB ৰ দৈৰ্ঘ্য নিৰ্ণয় কৰিব লাগে তাৰ কাৰণে আমি কি কৰিম আমি AO সংযোগ কৰি লওঁ আমি AO সংযোগ কৰো ঠিক আছে এতিয়া আমি লিখো ও দুটা ঐককেন্দ্ৰিক বৃত্তৰ দুটা ঐককেন্দ্ৰিক বৃত্তৰ কেন্দ্ৰ O ঠিক আছে ডাঙৰ বৃত্তৰ জিয়াডাল AB এ সৰু বৃত্তটোক P বিন্দুত স্পৰ্শ কৰে কি দিয়া আছে আমাক দিয়া আছে OP সৰু বৃত্তটোৰ ব্যাসাৰ্ধ কিমান দিয়া আছে 3 সেন্টিমিটাৰ ডাঙৰ বৃত্ত OA এৰ দৈৰ্ঘ্য কিমান দিয়া আছে 5 সেন্টিমিটাৰ ডাঙৰ বৃত্তৰ ব্যাসাৰ্ধ 5 সেন্টিমিটাৰ আৰু সৰু বৃত্তৰ ব্যাসাৰ্ধ 3 সেন্টিমিটাৰ দিয়া আছে কি উলিয়াব লাগে আমাক AB ৰ দৈৰ্ঘ্য নিৰ্ণয় কৰিব লাগিব AB ৰ দৈৰ্ঘ্য নিৰ্ণয় কৰিব লাগিব ঠিক আছে এতিয়া সোৱা যেহেতু OP পাৰপেন্ডিকুলাৰ AB নহব জানো উপপাদ্য 10.1 মতে সো OAP এটা কি ত্ৰিভুজ সমকোণী ত্ৰিভুজ সো আমি লিখি লওঁ যেহেতু OP পাৰপেন্ডিকুলাৰ AB উপপাদ্য 10.1 মতে OP পাৰপেন্ডিকুলাৰ AB so OAP সমকোণী ত্ৰিভুজত OAP সমকোণী ত্ৰিভুজৰ
ত্ৰিভুজৰ কি হ'ব পাইথাগোৰাছ উপপাদ্য ব্যৱহাৰ কৰা OA square equals to OA square equals to কি হ'ব AP square plus OP square AP square plus OP square এতিয়া আমাক কি লাগে আমাক উলিয়াব লাগে AP আমি AP উলালে AB পাই যাম নহয় জানো সো আমি AP উলাবলে কি কৰিম so this implies AP equals to root over OA square minus OP square value বোৰ দিয়া আমি value বোৰ জানো নহয় 5 square minus 3 square 5 square মানে কিমান 25 minus 9 কিমান হ'ব root over 16 আৰু 16 ৰ বৰ্গমূল কিমান 4 centimeter আমি বাৰু AP পালো কিন্তু AP ৰ পৰা আমি AB কেনেকে পাম আমি জানো বৃত্তৰ জিয়াৰ ওপৰত টনা লম্বয়ে জিয়াক কি কৰে সমদ্বিখণ্ডিত কৰে সো আমি জানো বৃত্তৰ জিয়াৰ ওপৰত টনা লম্বয়ে জিয়াক সমদ্বিখণ্ডিত কৰে সো ইয়াৰ পৰা আমি কি ক'ব পাৰো therefore AB equals to twice of AP সমদ্বিখণ্ডিত কৰে মানে কি মানে AP আৰু BP দুটা সমান দৈৰ্ঘ্যৰ সো এটো যদি 4 হয় এটো কি হ'ব 4 plus 4 কিমান হ'ব 8 cm সো AB দৈৰ্ঘ্য হ'ব 2 of AP 2 into 4 মানে কিমান 8 cm সো জিয়াডালৰ দৈৰ্ঘ্য কিমান হ'ল আমাক কৈছে জিয়াডালৰ দৈৰ্ঘ্য নিৰ্ণয় কৰা সো আমি লিখিম therefore নিৰ্ণেয় জিয়াডালৰ দৈৰ্ঘ্য so therefore নিৰ্ণেয় জিয়াডালৰ দৈৰ্ঘ্য 8 centimeter হৈ গল ঠিক আছে so next কি আছে চাও 8 এটা বৃত্তক স্পৰ্শ কৰাকৈ ABCD এটা চতুৰ্ভুজ অকা হল ডায়াগ্ৰামটো দিয়া আছে এটা বৃত্তটোৰ কেন্দ্ৰ আমি O বুলি ধৰি লওঁ এই কেন্দ্ৰ O বৃত্তক ABCD এটা চতুৰ্ভুজে চাৰিটা বিন্দু PQRS বিন্দুত স্পৰ্শ কৰিছে প্ৰমাণ কৰিব লাগে যে AB plus CD equals to AD plus BC so ইয়াতে আমি কি উপপাদ্য ব্যৱহাৰ কৰিম 10.2 কিয় আমি জানো বৃত্তৰ বহিৰ্বিন্দুৰ পৰা বৃত্তলৈ টনা স্পৰ্শকবোৰৰ দৈৰ্ঘ্য সমান সো ইয়াতে যদি সোৱা A টো যদি বহিৰ্বিন্দুৰ হয় এৰ পৰা টনা স্পৰ্শক কি হ'ব AP আৰু AS হয়নে তেনেকে B বিন্দুৰ পৰা টনা স্পৰ্শক কি হ'ব BP আৰু BQ C বিন্দুৰ পৰা টনা স্পৰ্শক CQ আৰু CR হয়নে আৰু বাহিৰৰ পৰা টনা স্পৰ্শকবোৰ বহিৰ্বিন্দুৰ পৰা টনা স্পৰ্শকবোৰ কি হয় সমান তা মানে AP equals to AS ঠিক আছে সো আমি এনেকে আগবাঢ়িম আহা সো কি লিখা আছে এখিনি লিখো O কেন্দ্ৰীয় বৃত্তক ABCD চতুৰ্ভুজে ক্ৰমে PQRS বিন্দুত স্পৰ্শ কৰিছে হল প্ৰমাণ কৰিব লাগে যে AB plus CD equals to AD plus BC হল এটো আমি প্ৰমাণ কৰিব লাগে সো এতিয়া আমি প্ৰমাণটো স্টাৰ্ট কৰো আমি জানো বৃত্তৰ বহিৰ্বিন্দুৰ পৰা বৃত্তলৈ
টনা স্পৰ্শকবোৰৰ দৈৰ্ঘ্য সমান হেতু আমি গম পাওঁ সো তেনেকে হলে এ বিন্দুৰ পৰা কি হ'ব AP equals to AS আমি লিখিব পাৰো AP equals to AS হেতু এক নাম্বাৰ দিলু নেক্সট কি হ'ব BP equals to BQ BP equals to BQ এটো number 2 B বিন্দুৰ পৰা C বিন্দু সাপেক্ষে C বহি বিন্দুৰ পৰা CR equals to CQ CR equals to CQ আৰু D বিন্দুৰ পৰা কি হ'ব DR equals to DS DR equals to DS এটো 3 আৰু এটো 4 সো এটা গোটেই গিটা যোগ কৰা 1 plus 2 plus 3 plus 4 imply 1 or left side কি কি আছে AP plus BP plus CR plus DR 2 left right hand side কি আছে 1 এফালে 1 plus 2 plus 3 plus 4 গোটেই গিটা left hand side গিটা লিখিলু সমান চিন এটা গোটেই গিটা right hand side গিটা লিখা AS plus BQ plus CQ plus DS এতিয়া আমি চাও AP plus BQ এই দুটা মিলি কি হৈছে সোৱাচোন AP plus BQ AP plus BP মিলি লৈ কি হৈছে AP plus BP মিলি হল AB plus next CR plus DR মিলি হল CD CR plus DR লৈ হল CD equals to AS আৰু DS একেলগে লিখো AS plus DS plus এতিয়া BP plus CQ এই দুটা একেলগে লিখো BQ plus CQ এই দুটা একেলগে হল এতিয়া চাও AB plus CD equals to AS plus DS কি হয় AS plus DS AS plus DS মানে হল AD plus BQ plus CQ মানে হল আমাৰ BC সো সোৱা এটোই আমি প্ৰমাণ কৰিব লৈছিলো হয়নে নহয় AB plus CD equals to AD plus BC সো এটো আমাৰ প্ৰমাণিত হল ইজি হৈ গল ন এটা উপপাদ্য ইউজ কৰিলো বাকি প্ৰমাণ তোমাৰ হৈ গল ঠিক আছে সো আজি ক্লাসটো আমি ইয়াতে শেষ কৰিছো ইয়াৰ পৰৱৰ্তীখিনি আমি নেক্সট ক্লাছত আলোচনা কৰিম ধন্যবাদ